অৰুণোদয় আঁচনিৰ পইচা 7 অক্টোবৰত 10 বজাৰ লগে লগে সকলে লাভ কৰিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, এতিয়া কিন্তু আপোনালোকে সকলোৱে 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা 10 বজাৰ লগে লগে লাভ কৰিব। কোনসকল লোকে 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে নকৰে সম্পূৰ্ণ প্ৰচেছ জানি লওক। এটা কিন্তু অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্ট আজি মুকলি হৈছে। যিসকল মানুহৰ অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টত নাম থাকিব সেইসকলে কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টত নাম অহা নাই বা নাম নাথাকে তেনেহ'লে কিন্তু আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই অথবা আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে নকৰে জানি লওক। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্ট। ইয়াত কিন্তু অসমৰ সকলো অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰীৰ নাম ইয়াত দিয়া আছে। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰিব। আপোনাৰ ওচৰত কিন্তু লিষ্টটো এতিয়া এনেকুৱাকৈ অপেন হৈ যাব। ইয়াত কিন্তু আপোনাৰ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। এতিয়া আপোনালোকে লিষ্টত চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। যিহেতু সেইটো লিষ্টত অসমৰ সকলো বেনিফিচিয়াৰীৰ নাম ইয়াত দিয়া আছে, সেইকাৰণে আপোনালোকে ইয়াত আপোনালোকৰ নামটো চাৰ্চ কৰিব লাগিব যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টত নামটো আহিছেনে অহা নাই। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টত আপোনালোকৰ নামটো চাৰ্চ কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট লিষ্টটো অপেন কৰিব। এইফালত চাব 3 ডটৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত এইটো অপশ্যন অপেন হৈ যাব। ইয়াত চাব দিয়া আছে ফাইণ্ড এণ্ড ৰিপ্লেচ। এতিয়া আপোনালোকে ফাইণ্ড এণ্ড ৰিপ্লেচৰ ওপৰত ক্লিক কৰিব। ইয়াত চাৰ্চৰ অপশ্যন আহি যাব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ফুল নেম অথবা আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰ অথবা আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো লিখি চাৰ্চ কৰিব। ইয়াত জাষ্ট খালি আপোনালোকে ইয়াত আপোনাৰ ফুল নেমটো লিখিব। যদি আপোনালোকৰ লিষ্টত নাম থাকে তেনেহ'লে কিন্তু ইয়াত আপোনালোকৰ নামটো শ্ব' কৰিব ইয়াত এনেকুৱাকৈ। আৰু যদি আপোনালোকৰ নামটো লিষ্টত নাথাকে তেনেহ'লে কিন্তু ইয়াত শ্ব' নকৰিব। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্টত নাম থাকে বা নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু আপোনালোকে এতিয়া 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে আজি অৰুণোদয় আঁচনিৰ নতুন ফাইনেল লিষ্ট মুকলি হৈ গৈছে। সেইকাৰণে যদি আপোনালোকে এতিয়া লিষ্টটো চেক কৰা নাই তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো ফাইনেল লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছেনে অহা নাই। যদি নাম থাকে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ